ছাব্বিছৰ বিধানসভা নিৰ্বাচনত হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন বিপিএফ দলে বিচাৰিব 20খন আসন। বিজেপি মিত্ৰজোঁটৰ সৈতে থাকি বিপিএফে 15ৰ পৰা 20খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি মন্তব্য হাগ্ৰামা মহিলাৰ। এনডিএৰ সৈতে মিত্ৰতাৰে সমাগত বিধানসভা নিৰ্বাচনত বিপিএফ দল অৱতীৰ্ণ হ'ব বুলি উল্লেখ কৰিলে হাগ্ৰামা মহিলাৰ। বিটিসি বুলি নহয় আমি এতিয়া এনডিএত আছে। এনডিএ হিচাপে ইলেকশ্যন খেলিব। যেনিবা আমি 126টা সিটত আমাক কিমান দিয়ে আমি আলোচনা কৰিম। হয়তো 15-20টা নিশ্চয় পাব পাৰে। 126টা ভিতৰত বিপিএফও কিমান সিট পাব বা আমি কিমান সিট খেলিবৰ কাৰণে আমাৰ ষ্ট্ৰেংথ আছে সেইখিনি কথাটো আমি আলোচনা কৰিম। আমিতো 20টা বিচাৰিব। ইউপিপিএলটো হয় না নহয়, ইউপিপিএল কোনে ভোট দিব? এতিয়া চৰকাৰ থকা সময়তে ভোট দিয়া নাই, এতিয়া আৰু চৰকাৰ নাই। চৰকাৰ আমাৰ এনডিএ হ'ব। এনডিএ 100%। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হ'ব আৰু আৰামছে